Hello my dear students, সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাস 7 ম্যাথমেটিক্সৰ চেপ্টাৰ 2 টো আলোচনা কৰি আছিলো হয়নে? আমি আগৰ ভিডিও কিটাত অনুশীলনী 2.1, 2.2, 2.3 আৰু 2.4 টো কৰিলো। যদি তোমালোকে সেই ভিডিও বিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে তাত গৈ তোমালোকে চাব পাৰিবা। আজি আমি এইটো ভিডিওত অনুশীলনী 2.5 টো কৰিম। আহাচোন আমি আজি ভিডিওটো আৰম্ভ কৰো। এতিয়া 1 নম্বৰ কোৱেশ্চন কিটা কি দিয়া আছে হৰণফল নিৰ্ণয় কৰা আমি কি উলিয়াব লাগিব ইয়াৰ হৰণফলটো নিৰ্ণয় কৰিব লাগিব হয়নে এতিয়া আহাচোন আমি 1 নম্বৰ কোৱেশ্চনটো কৰো ফাৰ্ষ্টটো কিমান দিয়া আছে 0.6 ক কিহে হৰণ কৰিছে 2 ৰে হয়নে গটিকে আমি 0.6 টোক আমি কি লিখিব পাৰো 10 ভাগৰ 6 হয়নে হৰণ কিমান হ'ব 2 এতিয়া চোৱা 10 ভাগৰ 6 এতিয়া এটো আমি প্ৰতিক্ৰম কৰি দিম প্ৰতিক্ৰম কৰিলে মানে কি হ'ব হৰণ চিনটো কি হৈ যাব পূৰণ হৈ যাব তলৰটো ওপৰত আৰু ওপৰটো কি আহিব তলত আহি যাব হয়নে এতিয়া চোৱা আমি 2 ৰে 6 কাটিব পাৰো কেবা যাব 3 বাৰ যাব হয়নে এতিয়া কিমান পালো 10 ভাগৰ 3 আমি 10 ভাগৰ 3 টো কিমান লিখিব পাৰো 0.3 হয়নে কাৰণ আমি 3 যদি আমি তেনে হৰণ কৰো তেতিয়া কিমান পাম 0.3 হয়নে আশা কৰো সকলোৱে এটো বুজি পালা একেবাৰে সহজ হয়নে এতিয়া আমি নেক্সট 2 নম্বৰটো কৰো হাসুন এটো কিমান হৈ যাব 0.24 টু 24/100 হৰণ কিমান হ'ব 3 হয়নে নেক্সট 24/100 এটো প্ৰতিক্ৰম কৰিলে কি হৈ যাব হৰণটো পূৰণ 3 ভাগৰ 1 এতিয়া আমি 3 ৰে 24 কাটিব পাৰো কেবা যাব 8 বাৰ 8 3 গুণ 24 হয়নে তেতিয়া কিমান হৈ যাব এতিয়া এটো আমি 8 অসুদে আমি 100 ৰে যদি হৰণ কৰো তেতিয়া কিমান হৈ যাব 0.08 যেহেতু দুটা শূন্য আছে গটিকে দুটা সংখ্যাৰ আগত কি বহিব পইণ্টটো বহিব হয়নে এতিয়া আমি নেক্সট 3 নম্বৰটো কৰো হাসন 275 বাই কিমান হ'ব 100 দুটা সংখ্যাৰ আগত কি আছে দশমিক আছে হয়নে হৰণ 5 এতিয়া চোৱা 275 হৰণ কিমান আছে 100 এটো প্ৰতিক্ৰম কৰিলে কি হৈ যাব হৰণটো পূৰণ 5 ভাগৰ 1 হয় আমি 275 ক 5 ৰে কাটিব পাৰো কেবা যাব 55 বাৰ হয়নে যেহেতু তলত কেটা শূন্য আছে দুটা শূন্য আছে গটিকে দুটা সংখ্যাৰ আগত কি হ'ব দশমিকটো বহিব 0.55 এতিয়া আমি নেক্সট 4 নম্বৰ কোৱেশ্চনটো কৰো হাসন 107 এটো কিমান হৈ যাব 5 টু এটো তলত কিমান হৈ যাব 100 হৰণ 7 হয়নে ইকুৱেল টু কিমান হ'ব 10752 তলত কিমান হ'ব 100 এটো প্ৰতিক্ৰম কৰিলে কিমান হৈ যাব পূৰণ 7 ভাগৰ 1 হয়নে এতিয়া আমি 1075 টোক যদি আমি হাতেৰে কাটো তেতিয়া কিমান হৈ যাব 1536 বাৰ যাব হয়নে তলত কেটা শূন্য আছে দুটা শূন্য আছে গটিকে দুটা সংখ্যাৰ আগত কি বহিব দশমিকটো বহিব 15.36 এতিয়া নেক্সট 5 টো চোৱাচোন 5 নম্বৰটো 6633 বাই কিমান হ'ব 100 হৰণ 11 6633 হৰণ কিমান হ'ব 100 এটো প্ৰতিক্ৰম কৰিলে কি হৈ যাব 11 ভাগৰ 1 এতিয়া আমি 11 এ এটো কাটিব পাৰো নে কেবাৰ যাব 11 এ যদি আমি 6630 ঠিক যদি কাটো কেবাৰ যাব 11 এ 613 বাৰ যাব এতিয়া কেটা শূন্য আছে তলত দুটা আছে গটিকে দুটা সংখ্যাৰ আগত কি বহিব দশমিকটো বহিব 6.03 হৈ যাব হয়নে এতিয়া আমি নেক্সট 6 নম্বৰটো কৰো আহাছো
এটো কিমান হৈ যাব 396 বাই কিমান হ'ব 100 হৰণ 4 হয়নে নেক্সট 396 by 100 into কিমান হৈ যাব 4 ভাগৰ 1 এতিয়া আমি 4 এ 396 কাটিব পাৰো কেবা যাব 99 বাৰ হয়নে এটো কিমান হৈ যাব 0.99 এটো আমাৰ আনসাৰটো হৈ যাব আশা কৰো সকলোৱে 1 নম্বৰৰ 1 নম্বৰ পৰা 6 নম্বৰ কোৱেশ্চন লৈকে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন এটা নেক্সট 7 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে 14.49 আছে হয়নে কেটা সংখ্যা আগত দশমিকটো আছে দুটা সংখ্যা আগত গটিকে 1449 বাই কিমান হ'ব 100 হৰণ 7 1449 বাই 100 এটো প্ৰতিক্ৰম কৰিলে কিমান হৈ যাব পূৰণ 7 ভাগৰ 1 এতিয়া আমি হাতেৰে 1449 কাটিব পাৰো তেতিয়া কিমান বাৰ যাব 207 বাৰ যাব হয়নে এতিয়া কেটা শূন্য আছে তলত দুটা শূন্য আছে গটিকে দুটা সংখ্যা আগত কি বহিব দশমিকটো বহিব কিমান হৈ যাব 2.07 হয়নে এতিয়া আমি নেক্সট 8 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কেটা সংখ্যা আগত দশমিক আছে এটা সংখ্যা আগত হয়নে কিমান হৈ যাব 861 বাই কিমান হৈ যাব 10 হৰণ কিমান হ'ব 3 তে 861 বাই 10 এটো কিমান হৈ যাব পূৰণ 3 ভাগৰ 1 আমি 3 এ 861 কাটিব পাৰো কেবা যাব এক যদি কাটো 287 বাৰ যাব তেতিয়া কিমান হৈ যাব এটো 28.7 এটো আমাৰ আনসাৰটো হৈ যাব 1 নম্বৰ কোৱেশ্চন কিটা ইমানতে শেষ হৈছে এতিয়া আমি নেক্সট 2 নম্বৰ কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া আমি 2 নম্বৰ কোৱেশ্চন কিটা কৰো আহাচোন একেবাৰে সহজ হয় একিটাও একে ধৰণৰে হয় এতিয়া চোৱাচোন 0.9 আছে হয়নে এটো আমি কি লিখিব পাৰো 10 ভাগৰ 9 হৰণ কিমান হ'ব 10 হয়নে এতিয়া 10 ভাগৰ 9 এটো প্ৰতিক্ৰম কৰিলে কি হৈ যাব 10 ভাগৰ 1 হয়নে এতিয়া 9 গুণ 9 10 দুগুণ কিমান হ'ব 100 হয়নে এতিয়া কেটা শূন্য আছে দুটা শূন্য আছে গটিকে দুটা সংখ্যা আগত কি বহিব দশমিকটো বহিব 0.09 হ'ব হয়নে এতিয়া আমি নেক্সট 2 নম্বৰটো কৰো আহাচোন ঠিক তেনেদৰে 214 বাই কিমান হ'ব 100 সৰি 214 বাই কিমান হৈ যাব 10 হৰণ 10 214 বাই 10 পূৰণ কিমান হৈ যাব 10 ভাগৰ 1 214 10 দুগুণ কিমান হৈ যাব 100 ইকুৱেল টু কিমান হৈ যাব 2.14 এটা 3 নম্বৰটো চোৱাচোন 52 বাই কিমান হৈ যাব 100 হৰণ 10 52 বাই 100 পূৰণ কিমান হৈ যাব 10 ভাগৰ 1 এটো 1000 হ'ব তলকিটা পূৰণ কৰিলে ওপৰত কিমান হৈ যাব 52 0.052 হৈ যাব একেবাৰে সহজ হয় হয়নে যিকোনো ভগ্নাংশৰ হৰকিটা কি পাম 0 পাম তেতিয়া একেবাৰে সহজ হয় আমি হৰণ নকৰাকে আমি ডাইৰেক্ট কিমান হ'ব মুখে মুখে উলাই দিব পাৰো হয়নে আমি জাস্ট এটা কথা লক্ষ্য কৰিলে হ'ব যে কেটা শূন্য আছে যেটা শূন্য থাকিব হেটা সংখ্যা আগত কি বহিব দশমিকটো বহিব হয়নে এতিয়া আমি নেক্সট 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন 5211 বাই কিমান হ'ব 10 হৰণ 10 5211 বাই 10 পূৰণ কিমান হৈ যাব 10 ভাগৰ 1 5211 10 দুগুণ কিমান হ'ব 100 ইকুৱেল টু কিমান হৈ যাব 52.11 নেক্সট 5 টো চোৱাচোন
23675 বাই কিমান হ'ব 100 হৰণ কিমান হ'ব 10 23675 by 100 into 1 by 10 হয়নে এতিয়া আমি উপকেইটাৰ লগত যদি ইয়াত যেহেতু একে থাকিব হয়নে 1 আছে হয়নে 1 ৰ লগত পূৰণ কৰিলে একে থাকিব 23675 আৰু 10 ৰ লগত যদি 10 পূৰণ কৰো তেতিয়া কিমান হৈ যাব আৰু আমি 100 ৰ লগত যদি 10 পূৰণ কৰো তেতিয়া কিমান হৈ যাব 1000 23.675 is the answer to হয় না next 6 number to চোৱাচোন এতিয়া 52733 by কিমান হ'ব 100 হৰণ কিমান আছে 100 52733 by 100 পূৰণ কিমান হৈ যাব 1 by 100 52733 হৈ যাব এইটো লগত পূৰণ কৰিলে হয়নে 1 লগত পূৰণ কৰিলে আৰু 100 পূৰণ কৰিলে কিমান হৈ যাব 10000 হয়নে ইকুৱেল টু কিমান হৈ যাব 5.2733 আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন 1 2 3 7 বাই কিমান হ'ব 10 হয়নে হৰণ কিমান আছে 100 1 2 3 7 বাই 10 পূৰণ কিমান হৈ যাব এটো প্ৰতিক্ৰম কৰিলে 10 ভাগৰ 100 ভাগৰ 1 হ'ব হয়নে 1 2 3 7 বাই কিমান হৈ যাব 1000 ইকুৱেল টু কিমান হৈ যাব 1.237 নেক্সট 8 নম্বৰটো চোৱাচোন কিমান হৈ যাব 1 বাই 100 হৰণ কিমান হ'ব 100 1 বাই 100 এটো প্ৰতিক্ৰম কৰিলে কিমান হৈ যাব পূৰণ 100 ভাগৰ 1 হয় না এটো কিমান হৈ যাব পূৰণ কৰিলে মানে 10000 আৰু 1 গুণ কিমান হ'ব 1 হ'ব এতিয়া কিমান হৈ যাব 0.0001 হৈ যাব হয় না এতিয়া নেক্সট 9 নম্বৰটো কৰো আহাচোন এতিয়া 1482 এটো কিমান হৈ যাব 1000 কাৰণ তিনিটা সংখ্যা আগত কি আছে দশমিক আছে হয় না হৰণ 100 1482 1000 পূৰণ 100 ভাগৰ 1 1 2 3 4 5 কিমান হৈ যাব 1482 কেটা শূন্য আছে 1 2 3 4 5 পাঁচটা আছে গতিকে পাঁচটাৰ সংখ্যা আগত কি বহিব দশমিকটো বহিব 0.01482 নেক্সট 10 নম্বৰটো চোৱা এতিয়া 0.7 আছে এটো কিমান হৈ যাব 10 ভাগৰ 7 পূৰণ 1000 বাই কিমান হৈ যাব 1 এতিয়া 7 এটো যদি পূৰণ কৰো তেতিয়া কিমান হৈ যাব 10000 0.0007 হৈ যাব হয় না নেক্সট 11 নম্বৰটো চোৱা এতিয়া 21 by 10 হৰণ 1000 21 by 10 পূৰণ কিমান হৈ যাব এটো 1 by 1000 10 আৰু 1000 যদি আমি পূৰণ কৰো তেতিয়া কিমান হৈ যাব 10000 আৰু 21 আৰু 1 যদি আমি পূৰণ কৰো তেতিয়া কিমান হৈ যাব 21 ইকুৱেল টু কিমান হৈ যাব 0.007
0 0 2 1 এতিয়া নেক্সট 12 নম্বৰটো কৰো আহাচোন 2 2 4 2 1 বাই কিমান হৈ যাব 100 হৰণ কিমান হৈ যাব 1000 নেক্সট 2 2 4 2 1 বাই কিমান হৈ যাব 100 পূৰণ কিমান হৈ যাব 1000 ভাগৰ 1 এতিয়া আমি একেটা যদি পূৰণ কৰো তেতিয়া কিমান হৈ যাব 1 লাখ আৰু ওপৰত কিমান হৈ যাব 2 2 4 2 1 হয়নে কেটা শূন্য আছে পাঁচটা আছে গতিকে পাঁচটাৰ সংখ্যাৰ আগত কি বহিব দশমিকটো বহিব 0.22421 হৈ যাব হয়নে আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া নেক্সট কোৱেশ্চনটো চোৱাচোন কিমান দিয়া আছে 0.06 হয়নে এটো কিমান হৈ যাব 6 বাই 100 হৰণ কিমান হৈ যাব 1000 6 বাই 100 পূৰণ কিমান হৈ যাব 1000 ভাগৰ 1 6 গুণ 6 আৰু 100 আৰু 1000 পূৰণ কৰিলে কিমান হৈ যাব 1 লাখ ইকুৱেল টু কিমান হৈ যাব 0.00006 হয়নে এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন 11305 বাই কিমান হৈ যাব 100 হৰণ 1000 আছে 11305 by 100 এটো কি হৈ যাব প্ৰতিক্ৰম কৰিলে কিমান হৈ যাব 1000 ভাগৰ 1 11305 by to কিমান হৈ যাব 000 পাঁচটা 0 হৈ যাব হয়নে যেহেতু পাঁচটা 0 আছে গতিকে পাঁচটা সংখ্যাৰ আগত কি বহিব দশমিকটো বহিব হয়নে এতিয়া 1 2 3 4 5 1.11305 হয়নে এতিয়া নেক্সট কোৱেশ্চনটো কৰো আহাচোন 841127 বাই কিমান হ'ব 100 হৰণ কিমান হৈ যাব 1000 841127 বাই 100 পূৰণ 1000 ভাগৰ কিমান হ'ব 1 হৈ যাব 841127 এটো পূৰণ কৰিলে কিমান হৈ যাব 1 লাখ হৈ যাব হয়নে ইকুৱেল টু কিমান হৈ যাব 8.41127 এতিয়া একেবাৰে শেষৰ কোৱেশ্চনটো কৰো আহাচোন এটো কিমান হৈ যাব 8450 হয়নে কিমান হৈ যাব কেটা সংখ্যাৰ আগত দশমিকটো আছে দুটা সংখ্যাৰ আগত হয়নে কিমান হৈ যাব এটো 100 হৰণ 1000 ইকুৱেল টু কিমান হৈ যাব 8450 by 100 পূৰণ 1 by 1000 8450 পূৰণ কৰিলে কিমান হৈ যাব 1 লাখ ইকুৱেল টু কিমান হ'ব কেটা শূন্য আছে তলত পাঁচটা আছে গতিকে পাঁচটা সংখ্যাৰ আগত কি বহিব দশমিকটো বহিব 0.08450 আশা কৰো সকলোৱে 2 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি নেক্সট 3 নম্বৰ কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া আমি নেক্সট 3 নম্বৰ কোৱেশ্চন কিটা কৰো আহাচোন 1 নম্বৰটো কি দি আছে 0.5 হৰণ 0.25 দিয়া আছে হয়নে এতিয়া আমি 0.5 টো কি লিখিব পাৰো 5 by 10 হৰণ 0.25 টো কি লিখিব পাৰো আমি 25 by 100 এটো 5 by 10 এটো যদি প্ৰতিক্ৰম কৰি দিও তেতিয়া কিমান হৈ যাব 100 ভাগৰ 25 হয় হয়নে
এতিয়া এটো চোৱা আমি ইয়াত 0 0 কাটি দিব পাৰো ইয়াত এটা 0 ইয়াত এটা 0 হয়নে আমি 5 ৰে 25 কাটি দিব পাৰো কেবা যাব 5 বাৰ আকৌ 5 ৰে 10 কাটিব পাৰো কেবা যাব দুবাৰ 5 দুগুণ 10 ইকুৱেল টু কিমান আহি যাব 2 হ'ব হয়নে এটা আমি নেক্সট 2 নম্বৰটো কৰো আহাচোন 864 বাই কিমান হ'ব 100 হৰণ 10 ভাগৰ 2 864 by 100 পূৰণ 10 ভাগৰ 2 এতিয়া চোৱা 0 0 কাটি দিলো হয়নে এতিয়া আমি কি কৰিব পাৰো আমি 2 ৰে 864 কাটিব পাৰো নে নোৱাৰো নিশ্চয় পাৰো কেবা যাব 2 ৰে 864 কাটিলে 4 3 2 বাৰ যাব হয়নে যে তলত কিমান আছে 10 আছে গটেকে 433.2 হৈ যাব হয়নে এতিয়া আমি নেক্সট 3 নম্বৰটো কৰো 3294 বাই কিমান হ'ব 100 হৰণ কিমান আছে 0.4 টো কি লিখিম আমি 10/4 4/10 হয়নে 3294 বাই কিমান হ'ব 100 এটো প্ৰতিক্ৰম হৈ গলে কিমান হৈ যাব 10/4 এটা 0 0 আমি কাটি দিব পাৰো হয়নে 2 এ 4 কেবা যাব দুবাৰ যাব আৰু এক যদি কাটো কেবা যাব 1647 বাৰ যাব হয়নে 1647 তলত কিমান আহিব 10 দুগুণ 20 হয়নে এতিয়া আমি 1647 ক যদি আমি 20 ৰে হৰণ কৰো তেতিয়া কেবা যাব 82.35 বাৰ যাব বুজি পাইছা নে এতিয়া আমি নেক্সট 4 নম্বৰটো কৰো আহাচোন 3294 বাই কিমান হৈ যাব 10 হৰণ 0. এটো কিমান হৈ যাব 4/100 3294 by 10 এটা প্ৰতিক্ৰম কৰিলে কি হৈ যাব 100 টো ওপৰত যাবগে আৰু 4 টো কোন আহিব তলত আহি যাব এটা আমি 0 0 কাটি দিব পাৰো হয়নে এটা আমি 2 এ 4 কেবা যাব দুবাৰ আৰু 10 কেবা যাব 2 এ 5 বাৰ হয়নে এতিয়া আমি আকৌ 3294 আমি 2 এ কাটিলে কেবা যাব এটো একে আছিল হয়নে 3294 কেবা যাব 1647 বাৰ যাব হয়নে এটা কি হ'ব আমি 1647 ক যদি 5 এৰে পূৰণ কৰো তেতিয়া কিমান পাম আমি 8235 এটো আনসাৰ হৈ যাব 4 নম্বৰটো হয়নে এতিয়া নেক্সট 5 নম্বৰটো চোৱাচোন 765 বাই কিমান হৈ যাব 10 হৰণ 0.15 sorry 0.15 বাই কিমান হৈ যাব এটো 100 765 বাই 10 পূৰণ 100 বাই কিমান হ'ব 15 0 0 কাটি দিব পাৰো আমি 15 আমি 765 ক কাটিব পাৰো কেবা যাব 51 বাৰ এর উপৰত কিমান আছে 10 10 ৰ যদি আমি 51 পূৰণ কৰো তেতিয়া কিমান হৈ যাব 510 ইয়াৰ আনসাৰটো কিমান হৈ যাব 510 এটা তোমালোকে ইয়ালৈকে কৰি লোৱাচোন তাৰ পিছত আমি নেক্সট কোৱেশ্চন কিটা কৰিম নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে 48.56 হৰণ 3.2 আছে হয়নে এটা আমি কি লিখিব পাৰো 4856 বাই কিমান হ'ব 100 হৰণ কিমান হৈ যাব 32 বাই কিমান হ'ব 10 এতিয়া 4856 বাই 100 পূৰণ 10 বাই 32 হয়নে আমি 0 0 কাটি দিব পাৰো ইয়াত এটুক আমি 8 ৰে কাটিব পাৰো 8 ৰে 1 কেবা যাব 4 বাৰ যাব আৰু 1 যাব 8 ৰে যাব 607 বাৰ এটা চোৱা 607 আৰু 4 দুগুণ কিমান হ'ব 40
এতিয়া 607 ক যদি আমি 40 এ হৰণ কৰো তেতিয়া কিমান পাম 15.175 হয়নে হেতি আমি নেক্সট 7 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে 84126 বাই কিমান হ'ব 100 হৰণ কিমান হৈ যাব 3/10 এটো কিমান হ'ব 84126 বাই 100 পূৰণ কিমান হৈ যাব এটো প্ৰতিক্ৰম হলে মানে কি হৈ যাব তলটো ওপৰত আৰু ওপৰটো তলত হৈ যাব হয়নে এতিয়া সো আমি 0 0 কাটি দিব পাৰো আমি এইটোক যদি 3 এ কাটো তেতিয়া কেবাৰ যাব 3 যদি কাটো 28042 বাৰ যাব হয়নে তলত কিমান আছে 10 যেহেতু এটা 0 আছে এটা সংখ্যা আগত কি বহিব দশমিকটো বহিব 2804 পইণ্ট কিমান হ'ব 2 এটোই হৈ যাব আমাৰ 7 নম্বৰটো আনসাৰ হয়নে এতিয়া আমি নেক্সট একেবাৰে 3 নম্বৰ কুৱেশ্চনৰ একেবাৰে হেখৰটো কুৱেশ্চন কৰো আহাচোন এটো কিমান হৈছে 25/100 হৰণ কিমান হ'ব 5/10 25 100 পূৰণ কিমান হৈ যাব 10/5 0 0 কাটিলো 5 5 1 কিমান হৈ যাব 25 হয়নে এটা কিমান হৈ যাব ইকুৱেল টু 0.5 এটাকে আমি 8 নম্বৰ কোৱেশ্চনটো কিমান পালো 0.5 আশা কৰো সকলোৱে 3 নম্বৰ কোৱেশ্চন কিটাও বুজি পালা ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আমি অন্যটা ভিডিওত সকলোকে লগ পাম বুলি আশা কৰিলো আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা